ৰহাত শুক্ৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিশাখাযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা। ভুল পথেৰে তীব্ৰ বেগত অহা মণিপুৰ আৰক্ষীৰ বাহনে প্ৰচণ্ড খুন্দা মাৰে বাইকত। দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন বাইক আৰোহী যুৱক আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন বাইক আৰোহী। নিহত বাইক আৰোহী যুৱকজন ৰহাৰ গড়মাৰী অৰ্ণৱ বৰা বুলি চিনাক্ত কৰা হৈছে। हम लोग थोड़ा जल्दी से निकल गया इसलिए दारू पी के आए क्या? नहीं हम लोग खाना भी नहीं खाया तरो भी नहीं पिए थे। আহত যুৱকজন পল বুলি জানিব পৰা গৈছে। আহত যুৱকজনক সংকটজনক অৱস্থাত 108ৰ ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দুই বাইক আৰোহী যুৱকে KTM বাইকেৰে নগাঁও দিশৰ পৰা নিজৰ ঘৰলৈ আহি আছিল। সেই সময়তেই চাৰিশাখাযুক্ত ৰাষ্ট্ৰীয় পথত ভুল পথেৰে তীব্ৰ বেগত অহা মণিপুৰ আৰক্ষীয়ে ব্যৱহাৰ কৰা NL07CA 3970 নম্বৰৰ বলেৰো বাহনখনে প্ৰচণ্ড খুন্দা মাৰে বাইকত। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে মণিপুৰ আৰক্ষীৰ বাহনখনত খুন্দাত দুই যুৱক ছিটিকি পৰে আৰু বাইকখন চুৰচুৰমুৱে হৈ পৰে। এখন KTM বাইক দুজন ল'ৰা আহিছে, তেওঁলোকে ৰং সাইডত আহি পেলাই স্পট ডেট তেওঁলোকে মাৰি অলৰেডি এজন ডেড আপোনালোকে ফটো পাব। আৰু ইয়াত সমগ্ৰ ৰাইজ আছে। আমি এতিয়া ৰাইজে সিদ্ধান্ত লৈছোঁ আমি ৰাজপথত আঁঠু কৰাম ৰাজহুৱাভাৱে। আৰু এই যি অকাল মৃত্যু দুজন যুৱকৰ আমি অমানৱীয় আৰু ইয়াৰ ওপৰত পুলিচ প্ৰশাসনে ইয়াৰ সুবিচাৰ কৰিব লাগিব আৰু তেওঁলোকক বলিষ্ঠ তেওঁলোকক দোষী সাব্যস্ত কৰিব দোষী দিব লাগিব।